এতিয়া মই বৰ্তমান উপস্থিত হৈ আছো পশ্চিম কাৰ্বি আংলঙৰ গোহা গাঁৱৰ বৰনামঘৰত। আপোনালোকে দেখিছে এয়া হৈছে মোৰ পিছফালে গোহা গাঁও বৰনামঘৰ। আজি এই বৰনামঘৰত আজিৰ পৰা 3 দিনীয়াকৈ এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, য'ত আপোনালোকে দেখিবলৈ পাব ভাগৱত পাঠৰ লগতে অনুষ্ঠান, খুব সুন্দৰ অনুষ্ঠান। আপোনালোকৰ সকলোবোৰ আজি এই পৰিৱেশত দেখুৱাই থাকিলে আপোনালোকে মোৰ লগত এই ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকক। দেখিছেনে? দেখা পাইছে? এয়া যে বহুত মানুহ দেখা পাইছে। মাননীয় শ্ৰীযুত ঘনকান্ত নাথ দেৱক এখন চেলেং আৰু এখন গামোচাৰে তেখেতক আদৰণি জনাবৰ বাবে মই আমাৰ সভাপতি মহোদয় অনুৰোধ জনাইছোঁ। এয়া আমাৰ সভাপতি মহোদয়ে এখন চেলেং আৰু এখন গামোচাৰে তেখেতক আদৰণি জনাইছে। আৰু মই সভাপতি মহোদয়ক তেখেতক আমাৰ মূল মন্দিৰ ওচৰলৈ আদৰণি কৰি লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ আজিৰ মূল ভক্তি প্ৰজনক মাননীয় শ্ৰীযুত ঘনকান্ত নাথ দেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। কওকচোন ছাৰ, আজি অনুষ্ঠান আমাৰ 17, 18, 19 তাৰিখ এই 3 দিনীয়া কাৰ্যসূচীৰে 23 বৰ্ষৰ ভাগৱত পাঠ আয়োজন কৰিছোঁ গোহা গাঁৱৰ ৰাইজে মিলি। আৰু আজি এইবাৰ আমাৰ এটা ব্যতিক্ৰমী
অনুষ্ঠান পাতিব ওলাইছোঁ। অহাকালি 18 তাৰিখে আমাৰ গাঁৱলৈ সুদূৰ বৰপেটা শ্ৰীযুত ৰিজু পাঠক মহন্তদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি আমাৰ মাজত অহাকালি আবেলি ভাগতে উপস্থিত হ'বহি। গতিকে আমি সকলো ৰাইজক এটাই আশা কৰিম যে আমি এটা নতুনত্ব বিচাৰিছোঁ। যুৱচামৰ যুৱতী চামৰ বা ল'ৰা ছোৱালীবিলাকৰ মাজত এটা আধ্যাত্মিক দিশৰ প্ৰভাৱ পেলোৱাৰ এটা চেষ্টা চলাইছোঁ আৰু আমি সফল হ'ম বুলি ভাবিছোঁ। আৰু সকলো ল'ৰা ছোৱালী আই মাই বুঢ়া বেঠা সকলোকে আমি অনুৰোধ জনাইছোঁ কমিটিৰ তৰফৰ পৰা। গতিকে আশা ৰাখিছোঁ সকলোৱে সহযোগ কৰিব আৰু এইবাৰ আমি এই কাৰ্যসূচী 3 দিনীয়া কাৰ্যসূচীৰ যি হাতত লৈছোঁ আমি সফল হ'ম বুলি আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভগৱানে যাতে আমাক দয়া কৰি আমাৰ এইবাৰ কাৰ্যসূচী যাতে সুন্দৰকৈ পৰিচালনা কৰি নিয়াত সহায় কৰে, সেইখিনিৰ কাৰণে ভগৱানে আমাক যাতে আশীৰ্বাদ দিয়ে এইখিনি প্ৰাৰ্থনা। থাকিলে উপৰোক্ত বক্তা সন্মানীয় তিলক চন্দ্ৰ নাথদেৱ, তেখেত প্ৰাক্তন প্ৰধান শিক্ষক হয় আৰু তেখেতে যিখিনি কথা ক'লে উচিত কথা কৈছে। আৰু আমি 23তম ভাগৱত পাঠ পাতিছোঁ, ৰাইজৰ সহায় সহযোগিতা বলতেই অনুষ্ঠানটো আগুৱাই নিছোঁ। আৰু এই অনুষ্ঠানটো আমি এটা কাৰণতে অকণমান ব্যতিক্ৰমী ব্যৱস্থা ল'লোঁ। যিহেতু আমি 3 দিনীয়া 4 দিনীয়া কাৰ্যসূচী লওঁ, কাৰ্যসূচীত কেৱল ভাগৱত পাঠেই হয়, বিভিন্ন ধৰণৰ ব্যাখ্যাকাৰ আহে, বিভিন্ন ধৰণৰ পাঠক আহে। এই পাঠকসকলৰ যি পাঠ ইয়াত অনুষ্ঠিত হয় সেই পাঠৰ পৰা হয়তো বোধগম ৰাইজৰ নহয়, যাৰ বাবে আমি সত্ৰাধিকাৰ ৰিজু পাঠক মহন্তক দেৱক ইয়ালৈ অহাকালি মতা হৈছে। তেখেতৰ দ্বাৰা হয়তো এই অঞ্চলটো কিছু উপকৃত হ'ব আৰু তেখেতৰ জৰিয়তে আধ্যাত্মিক ধৰ্মীয় জ্ঞানখিনি ৰাইজে পাব। আপুনি কিবা ক'ব? সকলোলৈকে শুভকামনা জনাইছোঁ আৰু তেখেতৰ যি বহুমূলীয়া তাৎপৰ্যমূলক কথা বতৰা তেখেতসকলৰ সোনকালে ৰাইজ সকলো আহিব, ইমানকে কৈ বক্তব্য সম্ভৱ। তোমাৰ ল'ব লগা আছে লৈ পেলাই একো এৰি দিবা।